গৰুখুটিক লৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল দুদিনৰ পূৰ্বে। গৰুখুটিৰ প্ৰসংগত এতিয়াও আক্ৰমণাত্মক হৈ আছে মুখ্যমন্ত্ৰী বিজেপি। গৰুখুটি প্ৰসংগত বা মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ক'লে তিৰাশীৰ অলপ হ'লেও প্ৰতিশোধ অসমীয়াই ল'লে গৰুখুটিৰ। আৰু গৰুখুটিৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। গৰুখুটিক লৈ বিজেপি কিয় ইমান আক্ৰমণাত্মক হৈ আছে? গৰুখুটিক প্ৰসংগক কিহৰ বাবে বিজেপিয়ে এতিয়াও এৰি দিব বিচৰা নাই? এই সমগ্ৰ বিষয়ত কথা পাতিব আজি মোৰ লগত আছে এনে বিষয়সমূহত সততে নিজৰ স্থিতি স্পষ্ট কৰি থকা শিলাদিত্য দেৱ, প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ বৰ্তমান মোৰ লগত আছে। শিলাদিত্য দেৱ, মই আপোনাৰ ওচৰলৈ আহিছোঁ আৰু এই প্ৰসংগত আপোনাক মাতি অনাৰ কাৰণ এইটোৱে হ'ল যে এই প্ৰসংগত আপুনি বিগত ৫-৬ বছৰ যদি ধৰা দেখা পোৱা যায়, আপুনি যথেষ্ট সক্ৰিয়তা অনুভৱ কৰি আছে বা সক্ৰিয় হিচাপে আছে আৰু আপুনি দ্বিধাহীনভাৱে কেইবাটাও মন্তব্য আপুনি বিগত সময়ছোৱাত কৰিছে। মোৰ প্ৰথম প্ৰশ্নটো আপোনালৈ এইটো যে গৰুখুটিক লৈ মুখ্যমন্ত্ৰীয়ে যি মন্তব্য কৰিলে সেই মন্তব্যৰ পাছত বা গৰুখুটিক লৈ আপোনালোকে কিয় ইমান আক্ৰমণাত্মক হৈ আছে? শিলাদিত্য দেৱ, চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখিনি কথা ক'লে একদম এইটো প্ৰত্যেকজন অসমীয়া মানুহৰ মনৰ কথা কৈছে তেওঁ। কাৰণ গৰুখুটিৰ যিটো ঘটনা ঘটিছিল 83-ত, সেইটো আজিৰ দিনত প্ৰত্যেকজন অসমীয়া আৰু মানে অসম প্ৰেমী মানুহসকলৰ কাৰণে এইটো এটা স্বাভিমানৰ কথা, এটা ইজ্জতৰ কথা। আৰু সেইদিনা যেতিয়া আপোনাৰ গৰুখুটিত যেতিয়া ফায়াৰিং হৈ গ'ল, আপুনি নিশ্চয় মন কৰিছিল যে এজন সাংবাদিক গৈ পেলাই তেওঁ আকৌ জঁপিয়াই পৰিছিল। সেইটো এজন সাংবাদিকৰ আপুনি এইটো নাচাব, সেইটো অসমীয়াৰ স্বাভিমান, ইমান ভিতৰত যে খং আছিল মানুহৰ মাজত, সেইখিনি আমি সেইদিনা দেখা পাইছিলোঁ। তেওঁ নিজৰ ব্যক্তিগত কাৰণো মই নাভাবোঁ তেওঁ এইটো কৰিছিল। তেওঁৰ যিটো বছৰ বিগত মানে ধৰক 40 বছৰ ধৰি যি ধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে অসমত এই বাংলাদেশী মুছলমানসকলে, তাৰ ফলস্বৰূপ আমি সেইদিনা এইটো দেখা পাইছোঁ। সেইকাৰণে হিষ্ট্ৰী কেনট বি ফৰগটেন। আৰু আমি যদি পাহৰি যাওঁ, ইতিহাস যদি আমি পাহৰি যাওঁ, তেতিয়াহ'লে আমি অসমকো পাহৰি যাব লাগিব আৰু সেইটো কেতিয়াও সম্ভৱ নহয়। আৰু আজি আমি দেখা পাইছোঁ যে পাৰ্টিশ্যনৰ পিছত, বিভাজনৰ পিছত, ধৰ্মৰ ভিত্তিত বিভাজনৰ পিছত যি ধৰণৰ ইনফ্লাক্স অসমত হৈছে, যি প্ৰকাৰে বাংলাদেশী মুছলমানসকল এই 1936-ৰ পৰা, শহীদুল্লাহ আমলৰ পৰা তেওঁলোকে আহি আমাৰ গোটেই অসম তেওঁলোকে গ্ৰাস কৰি পেলালে, তেওঁলোকে গোটেই মাটি দখল কৰি পেলালে, এইটোৰ কাৰণে আজি এই পৰিস্থিতি। সেইকাৰণে মই ভাবোঁ যে এইটো আমাৰ এটা স্বাভিমানৰ কথা আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই স্বাভিমানটো যে তেওঁৰ মনৰ ভিতৰতো আছে সেইটো তেওঁ প্ৰকাশ দিছে। আৰু মই ধন্যবাদ দিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, ময়ো যেনেকৈ আপুনি অলপ আগতে কৈছে যে বহু বছৰ ধৰি এইবিলাক মাত মাতি আহিছোঁ, মই আজিকালি কম মাতো কিয়? কাৰণ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মনতে একেটাই ভাৱ। আৰু মই ইমান ভাল পাইছোঁ, মই চেলুট কৰোঁ যে তেওঁৰ যিটো ফিলিং ফৰ আছাম, অসমীয়া জাতিৰ কাৰণে, অসমৰ কাৰণে, যে তেওঁ কেনেকৈ অসম বচাব, তাৰ কাৰণে তেওঁ যিটো কৰি আছে, মই ভাবোঁ মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰতিশোধ লোৱা হৈছে 83। নেচাৰেলি প্ৰতিশোধটো হ'বই আৰু ইমান সোনকালে আমি পাহৰিব নোৱাৰোঁ। 83টো আমি প্ৰতিশোধ হৈছে। আমি নেলিকাণ্ডতো দেখা পাইছোঁ কি প্ৰকাৰে মানে ৰাইট হৈ গৈছে গোটেই অসমত। আৰু যেতিয়া 92 যেতিয়া ৰাইট হৈ গ'ল, বহুতে নাজানে ডবকাত কি প্ৰকাৰে হিন্দুৰ ঘৰত সোমাই ৰেপ কৰিছিলে, মাৰ্ডাৰ কৰিছিলে, তেওঁলোকৰ বস্তু কাঢ়ি লৈছিলে, তেওঁ ঘৰ জ্বলাই দিছিলে। সেইবিলাকতো আমি দেখিছোঁ। 2012 চনত আমি পাহৰিব নোৱাৰোঁ। 2012 চনত আমি বড়োলেণ্ডত দেখিছোঁ কি প্ৰকাৰে বড়ো মানুহৰ হত্যা কৰিছে এই বাংলাদেশী মুছলমানসকলে। সেইকাৰণে বিভিন্ন সময়ত এই বাংলাদেশী মুছলমানসকলে তেওঁলোকে অসমীয়া জাতিৰ ওপৰত অত্যাচাৰ কৰিছে, তেওঁলোকে ৰাইটিং কৰিছে, তেওঁলোকে টেষ্টিং কৰে। কি টেষ্টিং কৰে? যে অসমীয়া মানুহৰ মানে এতিয়া অলপ তেওঁলোকক মানে কব্জা কৰিব পাৰিব নাই, সেইখিনি টেষ্টিং কৰে। আৰু যেতিয়া ফেইল কৰি যায় তেতিয়া তেওঁলোকে অলপ পিছুৱাই আহে। কিন্তু আজি দেখা গৈছে অসমৰতো ক'ব গ'লে আপুনি মেক্সিমাম জিলাবিলাকতো আমাৰ হাতৰ পৰা ওলাই গ'ল। এতিয়া এক্সোডাছ কোনপিনে চলি আছে? গোটেই আপাৰ আছামৰ পিনে গৈ আছে। আপাৰ আছামৰ মানুহখিনি হয়তো নেক্সট আৰু 5-10 বছৰ পিছত গম পাই যাব। কিন্তু এটা কথা ঠিক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি এই প্ৰকাৰে কাম কৰি যায়, তেতিয়াহ'লে হয়তো আপাৰ আছামখিনি বাচিব পাৰে আৰু যিখিনি অঞ্চল গৈছে তেওঁলোকৰ হাতত, সেইখিনি হয়তো আমি বেদখল মুক্ত কৰিবলৈ পাৰিম যদি সঁচাকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আপোনালোকে কৈ থাকে বেদখল হৈছে, কিন্তু তথ্য আপোনালোকে দিব নোৱাৰে।
কোনো তথ্য আপোনালোকে দিব নোৱাৰে ক'ত বেদখল যদি বেদখল হৈছে সত্ৰৰ মাটিৰ কথা আপোনালোকে কৈ থাকে বেদখল হৈছে কিন্তু বিধানসভাৰ মজিয়াত আপোনালোকে বেলেগ তথ্য এটা দিয়া যায় চৰকাৰে বেলেগ কয় যে ইমান হোৱা নাই ইমানখিনি হৈছে কি তথ্য আছে আপোনালোকে যে বেদখলৰ কথা কৈ থাকে কি তথ্য এতিয়া কথাখিনি ক'ব গ'লে আগতে যিবিলাক তথ্য সংগ্ৰহ হৈছে গোটেইবিলাকত মানে এটা পুৰণা ষ্টেটিষ্টিক্স বেছ কৰি পেলাই আমি মানে তথ্যবিলাক পাওঁ লামডিং ফৰেষ্ট ৰিজাৰ্ভৰ ক্ষেত্ৰত মই এটা এক্সাম্পল দিব বিচাৰিছোঁ লামডিং ৰিজাৰ্ভ ফৰেষ্টত যেতিয়া মই PIL কৰিব গৈছোঁ গুৱাহাটী হাইকোৰ্টত মই ডিপাৰ্টমেণ্টত যেতিয়া লিখিছোঁ যে মোক তথ্যখিনি লাগে কিমান মাটি বেদখল হৈ আছে তেতিয়া মই গম পালোঁ যে 340 বিঘা মাটি মানে বেদখল হৈ আছে ক'ত লামডিং ৰিজাৰ্ভ ফৰেষ্টত হয় তাৰপিছত যেতিয়া আমি কোৰ্টত গ'লোঁ কোৰ্টত যেতিয়া মই PIL কৰিলোঁ তাতে মই লিখিছোঁ যে মোৰ যিটো এছেছমেণ্ট মই যিটো গৈছোঁ ভিতৰত আৰু বেলেগ বেলেগ মানুহৰ লগত কথা পাতি আমি এইখিনি সংগ্ৰহ কৰিছোঁ তাতে কমচে কম হ'লেও 1000 বিঘাৰ মাটি মানে অধিক মাটি বেদখল হৈ আছে হাইকোৰ্টে যেতিয়া অৰ্ডাৰ দিলে যে নে আকৌ ছাৰ্ভে হ'ব লাগে ছাৰ্ভে কৰাৰ পিছত দেখা গ'ল কি 1430 বিঘা মাটি আপোনাৰ 1430 বিঘা নহয় 1430 হেক্টৰ মাটি বেদখল হৈ আছে তা আপুনি ভাবি চাওক ক'ত আপোনাৰ 340 আছিলে আৰু যেতিয়া এতিয়া ছাৰ্ভে কৰা গৈছে আপোনাৰ ওলাইছে 1430 হেক্টৰ মাটি তো তাৰ পৰা আমি গম পাওঁ যে তথ্যবিলাক কেনেকৈ টেম্পাৰিং কৰা হয় সেইকাৰণে টেম্পাৰিং কোনে কৰে আজি NRCৰ ক্ষেত্ৰত কোনে টেম্পাৰিং কৰিছে কোন আছিলে আপোনাৰ ছুপাৰভাইজাৰসকল কোন আছিলে আপোনাৰ কম্পিউটাৰ এছিষ্টেণ্ট লোৱাৰ আছামত ধুবুৰীত কোন আছিলে গোৱালপাৰাত কোন আছিলে বৰপেটাত চৰকাৰটো আপোনালোকৰে আছিলে চৰকাৰটো আমাৰ পিছত আহিছে কিন্তু কাম আৰম্ভ হৈছিল তৰুণ গগৈ ডাঙৰীয়াৰ সময়তে কাম আৰম্ভ হৈছিল আৰু টোটেলি মানে সুপ্ৰিম কোৰ্টৰ মানে সুপাৰভিজনত কামটো হৈ আছিলে সেইকাৰণে এই যে আমাৰ যে যিমান কাম হৈছে তথ্য কালেকশ্যনৰ যিবিলাক কাম হয় সেইবিলাক মেক্সিমাম সেই সন্দেহযুক্ত মানুহবিলাকক কি কৰা হয় কাৰণ তেওঁলোকে চিপ লেবাৰ হিচাপে কাম কৰে আজি আপোনাৰ যদি কম্পিউটাৰ এছিষ্টেণ্ট NRC যেতিয়া কৰি আছিলে কম্পিউটাৰ এছিষ্টেণ্ট দিব লাগিছিল 14000 টকা পাৰ মান্থ তেওঁলোকে 6000 টকা দি পেলাই কাম কৰাই ল'লে আৰু 6000 টকাত কোনে কাম কৰিলে সেইখিনি সন্দেহযুক্ত মানুহ আছিলে সেই ধুবুৰীৰ ল'ৰাটো বা গোৱালপাৰা আৰু সাউথ চালমাৰা ল'ৰাটোহে কাম কৰি আছিলে আৰু তেওঁলোকে তথ্য কি তথ্য দিব সঁচা তথ্যটো কেতিয়াও নিদিব আপুনি মোক এটা কথা কওক আজি NRCৰ সময়তে ধুবুৰী সাউথ চালমাৰা গোৱালপাৰাৰ কোনোবা মানুহ তাতে কি আপুনি OI বিচাৰি পাবনে গোটেই মিয়া মানুহবিলাক তাতে OI পাই গ'ল কেনেকৈ পাই গ'ল সেইকাৰণে মই কৈছোঁ যে তথ্যবিলাক তেওঁলোকে টেম্পাৰিং কৰি আহিছে হিষ্ট্ৰী সদায় তেওঁলোকে টেম্পাৰিং কৰি আহিছে আমি সঁচা কথাখিনি কেতিয়াও গম পোৱা নাই অসমত সঁচা কথা এইটোৱে যে 2008 চনত মই নিজে আমাৰ তেতিয়া আমাৰ সাংসদ আছিলে নগাঁৱৰ ৰাজেন গোহাঁই ডাঙৰীয়া কেইজনমান সাংবাদিক আছিলে আৰু আমাৰ প্ৰয়াত ৰবীন দেৱ চৌধুৰী ডাঙৰীয়া আমি সকলোৱে গৈছিলোঁ তেতিয়া কুবাইকাটা আলিপুখুৰী বৰদোৱা থানত তেতিয়া আমি দেখা পালোঁ যে কুবাইকাটা থানত য'ত আমাৰ দামোদৰজীৰ জন্মস্থান সেই কুবাইকাটা আজি এজনো অসমীয়া মানুহ তাত নাই এজনো অসমীয়া পৰিয়াল তাত নাই কোনে লৈ গ'ল কোনে কাঢ়ি ল'লে আপুনি কুবাইকাটা সত্ৰত যদি যাব লাগে আপুনি চাবিটোও ল'ব লাগিব আপুনি সেই বাংলাদেশী মিয়াৰ পৰা এনেকুৱা এটা পৰিস্থিতি আমি আলিপুখুৰী গ'লোঁ য'ত গুৰুজনাৰ জন্মস্থান সেই আলিপুখুৰীত আপোনাৰ সত্ৰাধিকাৰে ক'লে কি তেওঁ ৰাতিপুৱা তেওঁ সত্ৰত আহে দিনটো তাত থাকে আৰু গধূলি তেওঁ আকৌ তেওঁৰ ঘৰলৈ গুচি যায় মানে আলিপুখুৰীৰ পৰা বাহিৰত দিহিঙত তাৰমানে তেওঁ আলিপুখুৰীত থাকিব নোৱাৰে কিয় কাৰণ হয়তো হত্যা হৈ যাব এনেকুৱা এটা পৰিস্থিতিত আলিপুখুৰীত য'ত গুৰুজনাৰ জন্মস্থান সেইকাৰণে আমাৰ এই যে ভয়াৱহ পৰিস্থিতি কোনে কৰি আছে সেইকাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে আমাৰ এটা আশা বা অসমীয়া মানুহৰো এটা আশা যে হয়তো আমি আমাৰ সেই স্থানবিলাক ঘূৰাই পাম 2008 চনৰ কথা গুৱাহাটী উচ্চ ন্যায়ালয়ে আপোনাৰ অৰ্ডাৰ এটা দিলে যে 7000 বিঘা মাটি সত্ৰৰ মাটি বেদখল মুক্ত কৰিব লাগে অৰ্ডাৰ দি দিলে কিন্তু সেই সময়ত তৰুণ গগৈ চৰকাৰ একোই নকৰিলে এইবিলাক বস্তু এতিয়া আমি লাহে লাহে চালি জাৰি চাব লাগিব না আপুনি যিখিনি সত্ৰৰ মাটি বেদখলৰ কথা কৈ আছে বহুতো অসমীয়া মানুহতো তাত সত্ৰৰ মাটি বেদখল কৰি আছে চাওক সত্ৰৰ মাটিত অকল আপুনি যিখিনি কৈ আছে বংগীয় মূলৰ তেওঁলোকতো নহয় আৰুতো বহুত আছে নাই চাওক দুটা কথা এতিয়া সত্ৰৰ মাটি এটা হৈছে সত্ৰৰ মাটিত কিছুমান মানুহ বাস কৰে আৰু এটা হৈছে বেদখল কৰা যিবিলাক বাংলাদেশী মুছলমান আছে তেওঁলোকে বেদখল কৰিছে তেওঁলোকে তাতে কোনো ৰেভিনিউ নিদিয়ে
তেওঁলোকে বেদখল কৰি গোটেই পৰিৱেশ তাতে নষ্ট কৰিছে, গোটেই কালচাৰ তেওঁলোকে নষ্ট কৰি পেলাইছে। তাতে মানে আমাৰ যেটো মানে কালচাৰ, সেই কালচাৰটো তেওঁলোকে তাতে ডেষ্ট্ৰয় কৰি পেলাইছে। কিন্তু অসমীয়া মানুহ যিসকল সত্ৰৰ মাটিত আছে তেওঁলোকে কিন্তু ৰেভিনিউ পে কৰে। তেওঁলোকৰ লগত এটা চুক্তি আছে সত্ৰৰ, সেই থানৰ লগত তেওঁলোকৰ চুক্তি আছে, আৰু সেই চুক্তি হিচাপে তেওঁলোকে তাতে বাস কৰে, তেওঁলোকে ৰেভিনিউ দিয়ে, আৰু সেই মাটিখিনি সত্ৰৰ নামতে এতিয়ালৈকে আছে। সত্ৰই যেতিয়া বিচাৰিব তেওঁলোকে সেই মাটিখিনি আকৌ উভতি ল'ব পাৰিব। কিন্তু মুছলমানৰ ক্ষেত্ৰত এইটো হোৱা নাই। যিবিলাক বাংলাদেশী মুছলমান আহি পেলাই বসবাস কৰিছে তেওঁলোকেতো টোটেলি কব্জা কৰি পেলাই তাৰ পৰিৱেশ নষ্ট, তাত সত্ৰাধিকাৰ থাকিব নোৱাৰে। এটলিষ্ট অসমীয়া মানুহখিনি যদি সত্ৰত আছে, সত্ৰৰ মাটি তাত আছে, তাতেতো সত্ৰাধিকাৰৰ একো ক্ষতি হোৱা নাই, সত্ৰৰো ক্ষতি হোৱা নাই। আৰু মাটিখিনি কিয় এক্সেছ মাটি থাকিলে তেওঁলোকে লিজত দিয়ে কিয়? কাৰণ ৰেভিনিউ জেনেৰেশ্যন হ'ব। সত্ৰৰ এটা ৰেভিনিউ জেনেৰেশ্যনৰ কাৰণেও এক্সট্ৰা মাটি দিয়া গৈছিল সেই সময়ত, আহোম ৰজাৰ সময়তে। সেইকাৰণে সেইটো দুটা আপুনি পৃথকভাৱে চাব লাগিব, দুটা বেলেগ বেলেগ কেছ। অসমীয়া মানুহ তাতে আছে বিকজ দে আৰ পেয়িং ৰেভিনিউ, আৰু বাংলাদেশী মুছলমানসকল তাতে সোমাইছে, কব্জা কৰিছে তেওঁলোকে, দখল কৰিছে তেওঁলোকে। আৰু সেইটো যদি দখল মুক্ত আমি কৰিব নোৱাৰোঁ তেতিয়াহ'লে সত্ৰখিনি আপুনি বিচাৰিব নোৱাৰিব। আৰু যিটো মই আছে নে আপোনালোকৰ কিমান সত্ৰৰ মাটি, কেইখন সত্ৰৰ মাটি, কিমান বিঘা মাটি দখল হৈ আছে? ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ এটা কেবিনেট কমিটি বনাই দিছে, আৰু সেই কেবিনেট কমিটিত আপুনি নিশ্চয় জানে যে আমাৰ প্ৰদীপ হাজৰিকা ডাঙৰীয়া আৰু মৃণাল শইকীয়া ডাঙৰীয়া আৰু ৰূপক শৰ্মা ডাঙৰীয়া তেওঁলোকে সেই দায়িত্ব দিয়া গৈছে। তেওঁলোকে এতিয়া গোটেই সত্ৰবিলাক ষ্টাডি কৰিব, কৰি এণ্টাৰ তেওঁলোকে মানে কিমান মাটি বেদখল হৈ আছে, কোনে বেদখল কৰিছে, কেনেকৈ তাক উচ্ছেদ কৰা যায়, গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে ষ্টাডি কৰি গভৰ্ণমেণ্টক দিব। আৰু তেতিয়া হয়তো আমি একজেক্ট তথ্যটো আমি পাই যাম। তথাপি আনুমানিক আপোনাৰ মোৰ হিচাপততো চাওক, এতিয়া 2008 চনতে যেতিয়া হাইকোৰ্টে যেতিয়া অৰ্ডাৰ দিছিলে মানে 7,000 বিঘা মাটি বেদখল মুক্ত কৰিব লাগে বুলি, তো 2008ৰ পৰা যদি আমি সঁচাকৈ যদি আমি গোটেই অসমৰ যিমান সত্ৰ আছে যদি আমি চালি জাৰি চাওঁ, তাৰ ষ্টেটিষ্টিক্স যদি আমি ওলাওঁ, মোৰ হিচাপততো 20,000ৰ অধিক মাটি হ'ব, 20,000 বিঘাৰ মাটি হয়তো বেছি মাটি হ'ব যে মানে বাংলাদেশী মুছলমানৰ কবলত আছে। আৰু সেইখিনি হয়তো মানে আমাৰ এই যিটো কেবিনেট কমিটি হৈছে সেইখিনি যেতিয়া ৰিপৰ্ট আহিব হয়তো আমি একচুৱেল ফিগাৰটো আমি গম পাই যাম। কিন্তু আপুনি সততে সৰব হৈ থাকে এই বিষয়সমূহক লৈ, আপুনি গম পাব বুলি কৈ আছে, কিন্তু ইমান আক্ৰোশ কিয় মনত আপোনাৰ? আক্ৰোশ নহয়, তাৰমানে কি হৈছে চাওক, আমি কেতিয়াও কোনো ধৰ্মৰ বিৰুদ্ধে একো নকওঁ। আমি কোনো মানে ভগৱানে হওক, আল্লাহে হওক, জিছাছ ক্ৰাইষ্টে হওক, বা কোনো ধৰণৰ মৌলবী মৌলানা আমি ব্যক্তিগতভাৱে কেতিয়াও এটাক নকৰোঁ। কিন্তু কথাটো হ'ল যেতিয়া তেওঁলোকৰ যিটো শিক্ষাৰ বা তেওঁলোকৰ ৰিলিজিয়াছ যিটো তেওঁলোকৰ মাইণ্ডছেট ডেভেলপ হৈ যায় যে বেলেগ ধৰ্মৰ মানুহ, বেলেগ জাতিৰ মানুহ তেওঁলোকে সদায় মানে তেওঁলোকে এটাক কৰিব বিচাৰে, কাফিৰ বুলি তেওঁলোকে চায়, তেওঁলোকে হত্যা কৰিব বিচাৰে, তেওঁলোকে ৰেপ, তেওঁলোকে কিডনেপিং এইবিলাক কৰিব বিচাৰে। স্বাভাৱিকভাৱে মোৰ কাৰণে মোৰ মাতৃভূমি, মোৰ কাৰণে হিন্দু মানুহৰ ক্ষেত্ৰতো হয়, ৰেপটোতো বহুত হিন্দু মানুহেও কৰিছে। চাওক, ৰেপটো এটা নেচাৰেল ফিনমিনা, বাট তেওঁলোকে যেতিয়া কৰে সেইটো এটা এজেণ্ডা লৈ পেলাই কৰে, এটা গেঙৰ নিচিনা তেওঁলোকে কৰে। সেইকাৰণে মই কৈছোঁ যে তেওঁলোকে এইটো এটা পদ্ধতি টু টেৰৰাইজ দি লোকেল পপুলেশ্যন। আপুনি চাব যিবিলাক অসমীয়া গাঁও আছে তাতে ফটকে আপোনাৰ এজন মুছলিম মানুহ সোমাই যাব বা আহি পেলাই তাতে ঘৰ মাটি কিনি ল'ব, কিন্তু আপোনাৰ মুছলমান যিবিলাক গাঁও আছে আপুনি এজন অসমীয়া মানুহ গৈ তাত থাকিব পাৰিবনে? আজি চাউথ চালমাৰাত গৈ পেলাই কোনোবা অসমীয়া মানুহ তাতে ঘৰ বনাব পাৰিবনে? আজি ধুবুৰীয়ে হওক, আপোনাৰ বৰপেটা হওক, আপোনাৰ কিছুমান যিবিলাক মুছলিম মেজৰিটি এৰিয়া আছে তাতে গৈ অসমীয়া মানুহ গৈ ঘৰ মাটি কিনি থাকিব পাৰিবনে? আৰু যদি কিনিও লয়, কিবা ক্ষেত্ৰত হয়তো পুৰণা মাটি ৰৈ গৈছে, আপুনি চাব অলৰেডি বেদখল হৈ গ'ল, আৰু নহ'লে তেওঁলোকে টেৰৰাইজ কৰি থাকে যে এইখিনি মানুহ যদি আঁতৰি গুচি যায় তেতিয়াহ'লে এইখিনি মাটি তেওঁলোকে নিজৰ কবলত লৈ ল'ব পাৰিব। সেইকাৰণে এইটো সদায় এটা এগ্ৰেশ্যন। নহ'লে আজি 33টা জিলাৰ মাজত আপোনাৰ 15টা জিলা তেওঁলোকৰ হাতত গুচি গ'ল, কেনেকৈ গ'ল? এই সংখ্যাটো কেনেকৈ আহিলে? তেওঁলোকৰ খালি বৃদ্ধি হয় নেকি? ৰিপ্ৰডাকশ্যন যে তেওঁলোকৰ যে ভাল সেইটো নহয়, চবৰে ভাল, কিন্তু কথাটো হৈছে তেওঁলোকৰ এগ্ৰেশ্যন যিটো হৈ আছে বাংলাদেশৰ পৰা বৰ্ডাৰ এক্ৰছ দি বৰ্ডাৰ, সেই যিটো বস্তু সেইটো কাৰণে আমাৰ পপুলেশ্যনটো ইয়াতে বেছিকৈ বাঢ়ি গৈ আছে। আৰু সেইটো যদি আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ পৰিস্থিতি বেয়া হ'ব। আৰু এবাৰ যেতিয়া মানুহ সোমাই আহে বৰ্ডাৰৰ পৰা, এতিয়া সোমাই আহিল, ছাপ'জ আজিৰ পৰা 20 বছৰ আগতে হওক, 10 বছৰ আগতে হওক, 5 বছৰ আগতে হওক, যদি সোমাই আহিছে সেইখিনি মানুহটো আৰু ওলাব নোৱাৰে। আহি পেলাই কাগজ পত্ৰ ৰেডি হৈ গ'ল, তেওঁলোকে এতিয়া দেখি হৈ গ'ল। এইকাৰণে এই যে চিটুৱেশ্যনটো তাক যদি ফাইট কৰিব লাগে, মই ভাবোঁ আজি মুখ্যমন্ত্ৰী ডাঙৰে যি প্ৰকাৰে কাম কৰি গৈ আছে
যে প্ৰথমতে তেওঁ সত্ৰৰ মাটিয়ে হওক মন্দিৰ মঠৰ মাটিয়ে হওক বা আমাৰ চৰকাৰী মাটিয়ে হওক এইবিলাক যদি আমি বেদখল মুক্ত কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ বহুত ক্ৰাইচিছ আমাৰ মানে সলভ হৈ যাব আৰু বাকি যিবিলাক পাট্টা মাটি আছে সেই পাট্টা মাটি আপোনালোকে সলভ কৰাৰ কথা কৈছে কিন্তু আপোনালোকে দেখোন আমিনুল ইছলাম আৰু শ্বেৰমান আলীৰ নিচিনা মানুহকে কণ্ট্ৰল কৰিব পৰা নাই চাওক এইটো এটা দুৰ্ভাগ্যৰ কথা কাৰণ তেওঁলোকৰ পপুলেশ্যন কৈ দিলে যে ঔৰংজেবে মাটি দান দিছিল কামাখ্যা মন্দিৰত আপোনালোকে একো একশ্যনে ল'ব নোৱাৰিলে নাই এতিয়া কথাটো হ'ল চাওক ইয়াৰ পৰা আমি মানে শিকিব লাগিব তেওঁলোকৰ যিটো এজেণ্ডা কাৰণ মই আগতেও কৈছোঁ যে ছৈদুল্লাহ ডাঙৰীয়াৰ যিটো এজেণ্ডা আছিলে একেটা এজেণ্ডা কিন্তু আমিনুল ইছলামো কৰি আছে বাবৰৰ যিটো এজেণ্ডা আছিলে একেটা এজেণ্ডা কিন্তু আমিনুল ইছলামো কৰি আছে সেইকাৰণে বাবৰৰ পৰা এই আমিনুল ইছলামলৈ তেওঁলোকৰ এজেণ্ডা কিন্তু একেই কেনেকৈ তেওঁলোকে ভাৰতবৰ্ষক ইছলাম ৰাষ্ট্ৰ বনাব আৰু কি প্ৰকাৰে তেওঁলোকে অসম ধ্বংস কৰি পেলাই আকৌ এটা এক্সটেণ্ডেড বাংলাদেশ বনাব সেইকাৰণে এই এজেণ্ডাটো যেতিয়া আপোনাৰ বৃহত্তৰ হৈ গ'ল আজি এনেকুৱা এটা হৈ গৈছে যে তেওঁলোকৰ পপুলেশ্যন ইমান বাঢ়ি গ'ল যে আপুনি এদিনতে কণ্ট্ৰল কৰিব নোৱাৰিব আপুনি এদিনতে গোটেই অসমৰ আপুনি বেদখল মুক্ত কৰিব নোৱাৰিব আজি লামডিং ৰিজাৰ্ভ ফৰেষ্ট মানে বেদখল মুক্ত কৰিবৰ কাৰণে মই হাইকোৰ্টৰ মানে যাবলগীয়া হৈছে তাৰ কাৰণটো কি নহ'লে গভৰ্ণমেণ্ট যদি তাতে সোমাই যায় তেতিয়া আকৌ কোৰ্টে আকৌ অৰ্ডাৰ আহি যাব যে তাতে মানে দুখীয়া মানুহ আছে বা ভাল মানুহ আছে এইবিলাক এৰি দিব লাগে সেইকাৰণে আমি যাবলগীয়া হ'ল যে কমচে কম কোনো যেন তেওঁলোকে প্ৰটেকশ্যন নাপায় আমি যদি আমাৰ ৰিজাৰ্ভ ফৰেষ্ট বচাব নোৱাৰোঁ আমাৰ নেশ্যনেল পাৰ্ক আমাৰ কাজিৰঙা যদি আমি বচাব নোৱাৰোঁ আমাৰ জাতি বচাব নোৱাৰোঁ আমাৰ ধৰ্ম বচাব নোৱাৰোঁ আমাৰ সংস্কৃতি যদি আমি বচাব নোৱাৰোঁ তেতিয়াহ'লে আমি যাম ক'ত সেইকাৰণে না আপোনালোকৰ বিৰুদ্ধে অভিযোগ যোৱা 6 বছৰ ধৰি আপোনালোকৰ 7 বছৰ ধৰি আপোনালোকৰ চৰকাৰ কেন্দ্ৰৰ ৰাজ্যত আছে তাৰপিছতো আপোনালোকে কৈ থাকে যদি আমি বচাব নোৱাৰোঁ তেতিয়াহ'লে কেনেকৈ আপোনালোকে কেতিয়া পাৰিব আপোনালোকে বিজেপি 2016 চনত প্ৰথমবাৰৰ বাবে চৰকাৰ বনালে অসমত আমাৰ ওচৰত কেইটামান চইচ আছিলে আমি আগতে আহিয়ে একদম মানে লাগি যাম মানে বেদখল মুক্ত কৰিবৰ কাৰণে নে আগতে আমি অসমৰ ৰাইজৰ মনটোতো আমি জয় কৰিব লাগিব অসমৰ ৰাইজে কি বিচাৰে অসমৰ ৰাইজেতো এইটোও বিচাৰে যে ডেভেলপমেণ্ট উন্নয়নমূলক কাম হ'ব লাগে সেইকাৰণে বিজেপিৰ প্ৰথম 5 বছৰ গোটেই কনচেন্ট্ৰেশ্যন দিছিলে ক'ত যে ডেভেলপমেণ্টৰ ক্ষেত্ৰত যে মানুহৰ মনত যেন সেইটো আহি যায় যে বিজেপিও কাম কৰিব পাৰে বিজেপিও মানে 1.5 বছৰৰ ভিতৰত যে ফ্লাইঅভাৰ বনাব পাৰে সেইখিনি এষ্টাব্লিছ কৰি দেখাইছে আগতে এটা ফ্লাইঅভাৰ হ'বৰ কাৰণে 7 বছৰ লাগে 7 ইয়াৰ্ছ তৰুণ গগৈৰ সময়ত আপুনি নিশ্চয় মন কৰিব যেতিয়া নেশ্যনেল গেমছ হৈ আছিলে 7 বছৰ লাগিছিল আপোনাৰ এই উলুবাৰী ব্ৰিজ আৰু ভাঙাগড় ব্ৰিজ আৰু এইবিলাক 6 মাইলৰ ব্ৰিজ হ'বলৈ কিন্তু আজি আমি সেক্ৰেটাৰিয়েটৰ সন্মুখতে আমি যেটো ব্ৰিজ পাইছোঁ মাত্ৰ 1.5 বছৰত আমি ব্ৰিজ পালোঁ তাৰমানে এইটো প্ৰমাণ হৈ গ'ল যে বিজেপি কাম কৰিব পাৰে আজি যিবিলাক ৰাস্তা বনোৱা হৈছে গোটেই অসমত যেটো নেটৱৰ্ক সেই নেটৱৰ্কটো কিমান কম সময়ত বনোৱা হৈছে আমি নিজে চকুৰে দেখা পাইছোঁ আজি এইমছ বনি আছে আজি ইউনিভাৰ্চিটি কিমান হৈ গ'ল গোটেই অসমত এখানে প্ৰত্যেকটা ফিল্ডত বিজেপি চৰকাৰে বিগত 5-6 বছৰত যেটো ডেভেলপমেণ্ট কৰিছে তাৰ বিষয়লৈ আজি দুইমত নাই আৰু তাৰ লগে লগে কাজিৰঙাটো ইভিকশ্যন হৈছিল কিন্তু এতিয়া আমি যদি আৰু এগ্ৰেছিভলি আমি যদি আৰু মানে আমি উচ্ছেদ কাৰ্যক্ৰমটো আমি বঢ়াই ল'ব পাৰোঁ তেতিয়াহ'লে ডেভেলপমেণ্টৰ লগে লগে অসমীয়া জাতিটোক আমি হয়তো সুৰক্ষিত কৰি ল'ব পাৰিম অসম সুৰক্ষিত হৈ যাব কিন্তু এইটো অভিযোগ আছে যে অসমৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিজন RSSৰ হয় প্ৰধানমন্ত্ৰীজন RSSৰ হয় সকলো যি বিষয়া আছে মন্ত্ৰী আছে তেওঁলোক সকলোৱে হিন্দু হয় তাৰপিছত হিন্দু অসুৰক্ষিত কেনেকৈ হৈ আছে এইটোতো প্ৰশ্ন বিভিন্ন জনে হৈ আছে এই দেশততো ফখৰুদ্দিন আলী আহমেদো প্ৰেছিডেণ্ট হৈছে এই দেশততো আমাৰ APJ কালাম চাহাবো প্ৰেছিডেণ্ট হৈছে সেইকাৰণে ইয়াতে আমি এই প্ৰেছিডেণ্ট হিন্দু আৰু প্ৰাইম মিনিষ্টাৰ হিন্দু আৰু অমুক হিন্দু এইটো আমি এইটো দেখা নাই ইয়াতে প্ৰেছিডেণ্টটো ইছলাম ধৰ্মৰ মানুহ হ'ব পাৰে কোনো প্ৰব্লেম নাই যেতিয়া আব্দুল কালাম চাহাব যেতিয়া প্ৰেছিডেণ্ট আছিলে আমিতো কোনোটো আপত্তি কৰা নাই বিজেপিৰ সময়তে পাঠা গৈছিলে অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী আছিলে আৰু APJ কালাম চাহাবক প্ৰেছিডেণ্ট বনোৱা হৈছিলে সেইকাৰণে আমি সেইটো বিভেদ কৰা নাই উই আৰ নট এগেইনষ্ট মুছলিম পিপল উই আৰ নট এগেইনষ্ট মানে ইছলাম ধৰ্ম আমাৰ প্ৰব্লেম হৈছে যিসকলৰ চৰিত্ৰ বেয়া মানে বাংলাদেশী মুছলমানসকল পাকিস্তানীসকল যিসকলে ভাৰতবৰ্ষক ধ্বংস কৰিব বিচাৰিছে দুৰ্বল কৰিব বিচাৰিছে সেইবিলাকৰ বিৰুদ্ধে আমি কাম কৰি গৈ আছোঁ আৰু আপুনি এটা কথা মনত ৰাখিব এই আমাৰ জেনেৰেল বিপিন ৰাৱত ডাঙৰীয়া যেতিয়া ঢুকালে তেওঁৰ এক্সিডেণ্টত যেতিয়া ঢুকালে আপুনি নিশ্চয় মন কৰিছে যে ইছলামিক মানুহবিলাক কি প্ৰকাৰে তেওঁলোকে কমেণ্ট কৰিছে ফেচবুকত কিমান লাজ লগা কথা হৈছে
আপোনাৰ বম্বেৰ ফিল্ম আৰ্টিষ্টসকলে মানে তেওঁলোকে ডাইৰেক্টলি মানে ফেচবুকত লাইভ আহিছে, তেওঁলোকে এপিল কৰিছে যে ইমান লাজৰ কথা যে এই ধৰণৰ মন্তব্য কিয় কৰিছে। আৰে বিপিন ৰাৱত ডাঙৰীয়াই যদি ভাৰতবৰ্ষৰ যদি সেৱা নকৰে তো পাকিস্তানৰ কৰিব নেকি? আৰু তেওঁলোকে কি বিচাৰিছিলে? সেইকাৰণে মই কৈছোঁ যে আগতে যি তাৰমানে এনেকুৱা হৈ গৈছে যে মিশ্ৰণ হৈ গৈছে, যিসকল ইণ্ডিয়ান অৰিজিন মানে মুছলিম বা ইণ্ডিয়ান মুছলিম আৰু বাংলাদেশী পাকিস্তানী মুছলিম, সিহঁতৰ মাজতে যিটো মানে এটা মিলাপ প্ৰীতি দেখা গৈছে, সেই বস্তুটো যদি আকৌ যদি তেওঁলোকে ডিভাইড নকৰে তেতিয়াহ'লেতো গোটেই মানে মানুহখিনিকে তেতিয়া আমি ব্ৰেণ্ড কৰিব লাগিব যে তেওঁলোকে এণ্টি ইণ্ডিয়ান বুলি। সেইকাৰণে আমি সেইটোতো বিচৰা নাই। আমি জানো যে ভাৰতবৰ্ষত এতিয়াও বহুত মুছলমান আছে যে তেওঁলোকে ভাৰত ভূমিক ভাল পায়, অসমতো বহুত মুছলমান আছে যে অসম ভূমিক ভাল পায়, অসমীয়া নিজে অসমীয়া হৈ থাকিব বিচাৰে। কিন্তু যিসকলৰ এজেণ্ডা যে ডিঙিত গামোচা লৈ আৰু অসমীয়া ভাষাটো শিকি তাৰপিছত অসমক ধ্বংস কৰিব, সেনেকুৱা মানুহটো আমি চিনাক্ত কৰি পেলাইতো অসমৰ পৰা খেদিব লাগিব। সেইকাৰণে খেদাৰ পৰিকল্পনাখিনি আপোনালোকে কৰি আছে। তো কৰিবই লাগিব নাতো আমি কেনেকৈ বাচিম? আমি আমাৰ মাটি কেনেকৈ বচাম? কাৰণ আমিতো বাংলাদেশ বৰ্ডাৰ পাৰ কৰি আহিব নোৱাৰোঁ, সেইটোতো আৰু এটা বেলেগ মানে পৰ্যায়ত যাব লাগিব। তে কমচে কম আমাৰ চৰকাৰী মাটি যদি আমি বেদখলমুক্ত কৰোঁ, আমাৰ সত্ৰৰ মাটি যদি আমি বেদখলমুক্ত কৰোঁ, আমাৰ মঠ মন্দিৰৰ মাটি যদি আমি বেদখলমুক্ত কৰোঁ, তে সেইখিনিতো আমাৰ বহুত ডাঙৰ এটা কাম হ'ব। সেইকাৰণে মই ভাবোঁ যে আজি একদম সঠিকভাৱে আমাৰ কাম চলি আছে আৰু কৰিবও লাগে। সেইখিনি আপুনি কৰিব লাগে বুলি ভাবে। কিন্তু এই ক্ষেত্ৰত সাম্প্ৰদায়িক ৰাজনীতি আপোনালোকে বেছি কৰি আছে বুলি কৈ আছে। সাম্প্ৰদায়িকতাৰ ভিত্তিত দিশতহে আপোনালোকৰ ইমান বেছি গুৰুত্ব হৈছে যে বাকীখিনি কথা তাত তল পৰিছে, কেৱল খালি হিন্দু মুছলিম কৰি থাকে আপোনালোকে। চাওক, অলপ আগতে আপুনি ক'লে যে আমাৰ গোটেই RSS বেকিং। RSSটো কি সংগঠন? RSS এটা ছ'চিয়েল অৰ্গেনাইজেশ্যন, ইট ইজ নট এ পলিটিকেল অৰ্গেনাইজেশ্যন। তাতে দেশ মাতৃক মৰম কৰা, স্নেহ কৰা সেইবিলাকে শিকায়, আমাক সংস্কাৰ শিকায়। সেইকাৰণে RSS কৰি পেলাই যিসকল আজি হয়তো মুখ্যমন্ত্ৰী হৈছে বা ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী হৈছে, তেওঁলোকৰ যে চিন্তাধাৰা ভাৰত ভূমিৰ কাৰণে সেইটো কিন্তু বহুত বেলেগ। আজি মোদী ডাঙৰীয়াটো প্ৰচাৰক আছিলে, RSSৰ প্ৰচাৰক আছিলে তেওঁ। কোনোবাই ক'ব পাৰিব নেকি যে আপুনি এতিয়াও যেতিয়া ছাৰ্ভে কৰে আৰু ৰেটিং লয় তেতিয়া আপুনি চাব তেওঁ সবচে মষ্ট পপুলাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। কিহৰ কাৰণে? বিকজ হি ইজ ৱেল ট্ৰেইনড, হি ইজ ট্ৰেইনড বাই দি RSS how to love India, how to love his motherland, how to safeguard his people. সেইকাৰণে সেইটোতো আৰু ভাল কথা হ'ল, কমচে কম মুজাহিদ্দিন আহি পেলাইতো আমি ইয়াতে প্ৰেচিডেণ্ট বানিব নোৱাৰোঁ নহয়, ISISক লৈ পেলাইতো আমি ইয়াতে ৰাষ্ট্ৰপতি বনাব নোৱাৰোঁ নহয়। তো এইকাৰণে IS মেণ্টেলিটি থকা মানুহ, মুজাহিদ্দিনৰ নিচিনা মেণ্টেলিটি থকা মানুহক আমি ইয়াতে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী বনাম নেকি? এইটোতো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। আৰু তেওঁলোকৰ যদি ইমানেই চখ যে ইয়াতে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হ'ব লাগে, তেতিয়া পাকিস্তানত যাওক, বাংলাদেশত যাওক। তেওঁলোকেতো ইয়াৰ পৰা লৈ গৈছিল নহয় আমাৰ এই দেশৰ কাটি পেলাই। আৰে তেওঁলোকে আমাৰ দেশ বিভাজন কৰিলে ধৰ্মৰ ভিত্তিত, আৰু ইয়াতে আহি এতিয়া ছেকুলাৰিজম দেখাব, এইটো কি কথা হ'ল? আৰু ছেকুলাৰিজম মানে কি? ছেকুলাৰিজম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰে সেইদিনা কৈছেতো যে 1976 যেতিয়া এমেণ্ডমেণ্ট হ'ল, 42nd এমেণ্ডমেণ্ট, তেতিয়াহে আপোনাৰ ছেকুলাৰ শব্দটো আহিলে। তাৰ আগতে ছেকুলাৰ শব্দটো নাছিলেতো আমাৰ সংবিধানত। সেইকাৰণে আমি জানিব লাগিব কোনে ভৰালে, কিয় ভৰালে, কি এজেণ্ডা আছিলে। তাৰ আগততো আমাৰ কেতিয়াও ছেকুলাৰ শব্দটো আমি পোৱা নাই সংবিধানত। কিন্তু ভাৰত ভূমি, এই ৰাম ৰাজ্য যেতিয়া আছিল, ৰাম ৰাজ্যৰ পৰা আমি দেখা পাইছোঁ যে ইয়াতে আমি সকলো ধৰ্মক আমি শ্ৰদ্ধা কৰোঁ, সকলো মানুহক লৈ আমি চলিব পাৰোঁ। কিন্তু যেইদিনা 42nd এমেণ্ডমেণ্ট হ'ল 1976ত আৰু ছেকুলাৰ শব্দটো সোমাই দিয়া হ'ল, সেইদিনাৰ পৰা ইছলামাইজেশ্যন আৰম্ভ হৈ গ'ল ভাৰতবৰ্ষত। সেইদিনাৰ পৰা মুছলমানৰ তোষামত কৰা আৰম্ভ হৈ গ'ল ভাৰতবৰ্ষত। আৰু এটাই এজেণ্ডা থাকিল যে বাংলাদেশ আৰু পাকিস্তানৰ পৰা মানুহ ভৰাই লোৱা আৰু ইলেকশ্যন জিকি থকা, সেইটোৱে আছিল। আৰু কি আছিল? যোৱা কেইদিনমান আগতে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰো এটা ভাষণ শুনি আছিলোঁ যে তেওঁ কৈছে যে 1950 লিয়াকত আলী আৰু নেহেৰুৰ চুক্তি, নেহেৰু আৰু লিয়াকত আলীৰ চুক্তিটো কি আছিলে? যে বাংলাদেশ পাকিস্তানত যিসকল মাইনৰিটি আছে তেওঁলোকক মানে প্ৰটেকশ্যন দিব, আৰু যিসকল মাইনৰিটি ভাৰতবৰ্ষত আছে মানে চৰকাৰে তেওঁলোকক চোৱা মেলা কৰিব। সেইটোৱে মেইনলি আছিল। কিন্তু এইটো হ'ল নে নাই? চোৱা মেলাটো দূৰৰ কথা, তেওঁলোকে মেজৰিটি বনাবৰ কাৰণে তেওঁলোকে এজেণ্ডা লাগি গ'ল। আজি এইটো কেনেকৈ হ'ব পাৰে? আজি এই দেশ বিভাজন হৈছিল হিন্দু মুছলমানৰ ভিত্তিত, হিন্দু মুছলমানৰ ভিত্তিত এই দেশ বিভাজন হৈছিল। তো দেশ বিভাজনৰ পিছত মুছলমানৰ ৰাষ্ট্ৰ হৈ গ'ল বাংলাদেশ, ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তান। এই দেশত ভাৰতবৰ্ষতো হিন্দু থাকিব লাগিছিল, কিন্তু আমিতো তেতিয়া ক'লো নাই, আমি সকলোকে লৈ চলিম। সেইটো আমাৰ উদাৰতা আছিলে। আৰু এই উদাৰতাটা কিন্তু আমাক কমজোৰ বুলি ভাবি ল'ব নালাগে। আমি যে সকলো ধৰ্মক লৈ পেলাই আমি ভাৰতবৰ্ষত থাকিম, সেইটো কিন্তু আমাৰ কমজোৰ বুলি ভাবি ল'ব নালাগে। তেতিয়াহ'লে কিন্তু মানে বহুত ডাঙৰ কথা হৈ যাব। ঠিক আছে, মই শেষত আপুনি এতিয়া কি ক'ব বিচাৰিব?
যে এই গোটেই প্ৰসংগখিনি আপুনি যিখিনি উত্থাপন কৰিলে সেই উত্থাপন কৰা প্ৰসংগখিনিৰ ক্ষেত্ৰত আপোনাৰ শেষৰ মন্তব্যটো কি হ'ব? চাওক, আমি সংঘাত নিবিচাৰোঁ, আমি কোনো ধৰ্মক আমি তল পেলাব নিবিচাৰোঁ। যি প্ৰকাৰে মানে ইছলাম ধৰ্মীয় মানুহসকলে সদায় আমাৰ হিন্দু ধৰ্ম বেয়া অমুক, আৰু এটা কথা, এই মেক্সিমাম যিসকলে হিন্দু ধৰ্মক মানে বেয়াকৈ চায়, বেয়া চকুৰে চায় আৰু তল কৰিব বিচাৰে, তেওঁলোকে মেক্সিমাম হৈছে কনভাৰ্ট। কনভাৰ্ট মানে বুজে না নাই, নিজৰ মাতৃধৰ্ম এৰি পেলাই বেলেগৰ ধৰ্ম লোৱাটো, সেইটোক মানে কনভাৰ্ট বুলি কোৱা হয়। আৰু আমাৰ ভাৰতবৰ্ষত মই ভাবোঁ 95% মানুহ কনভাৰ্ট। এই 95% যিসকল মানুহ আছে, এই কনভাৰ্ট মানুহবিলাক তেওঁলোকে সদায় মনত ৰাখিব আপোনাৰ পূৰ্বজো কিন্তু হিন্দু আছিলে। সেইকাৰণে আপোনালোকে কিন্তু হিন্দু ধৰ্মক ইমান তাৎসল্য নকৰিব, মৰমটো ৰাখিব, ৰেচপেক্টটো ৰাখিব। আপুনি কি ধৰ্ম পালন কৰিছে এইটো আমি এইটো ব্যক্তিগত বিষয় আমি নাযাওঁ। আপুনি ঘৰত কি ধৰ্ম পালন কৰে, নামাজ পঢ়ে নপঢ়ে, এইটো আপোনাৰ ব্যক্তিগত কথা। কিন্তু ৰাতিপুৱা যেতিয়া মোক সাৰ পুৱাই দিয়ে 4:30টাত, আমি দুখ পাওঁ। মনত ৰাখিব, আমি দুখ পাওঁ 4:30টাত যেতিয়া সাৰ পুৱাই দিয়ে। আপোনাৰ অধিকাৰ নাই চিঞৰ বাখৰ কৰা 4:30টাত। সেইকাৰণে এই বস্তুবিলাক লাহে লাহে কিন্তু ভাৰতৰ প্ৰত্যেকজন যুৱক জাগি আছে। আগন্তুক দিনত হয়তো আমি 4:30টাত আমি এই ধৰণৰ হুলস্থুল কৰিব, পৰিৱেশ মাইকত হাল্লা কৰিব। আজানৰ কথা কৈছে, তাৰমানে ৰাতিপুৱা যিটো আজান দিয়ে। একজেক্টলি আপোনাৰ অধিকাৰ আছে নেকি? এটা মেজৰিটি কাণ্ট্ৰি, এটা মেজৰিটি দেশ, হিন্দুৰ দেশ, সনাতনৰ দেশ, তাতে আপুনি ৰাতিপুৱা আপুনি সাৰ পাব লাগিব তেওঁলোকৰ চিঞৰ বাখৰ শুনি পেলাই। কিহৰ চিঞৰ বাখৰ? কিহৰ চিঞৰ বাখৰ? আৰু ইমান অপবিত্ৰ তেওঁলোক, কাৰণ তেওঁলোকৰ ধৰ্মৰ কোনো কণ্ট্ৰল নাই। কাৰণ তেওঁলোকে মাতি মাতি আনিব লাগে তেওঁলোকৰ মানে নামাজ পঢ়িবৰ কাৰণে। এইটো কি কথা হ'ল? তেওঁলোকৰ মনত যদি সৎভাৱনা আছে, আল্লাহৰ প্ৰতি আস্থা আছে, তেতিয়া কিয় ইমান চিঞৰ বাখৰ কৰি মাতিব লাগে ৰাতিপুৱা 4:30টাত? সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে আপোনালোকে ধৈৰ্য ধৰক, কাৰণ আপোনালোকৰ অস্তিত্ব হৈছে ভাৰতবৰ্ষ আৰু হিন্দু ধৰ্ম। আজি হয়তো আপোনালোকে কনভাৰ্ট হৈ গৈছে, ঠিক আছে, কোনোবাই মাতৃধৰ্ম এৰি পেলাই বিদেশৰ কোনোবা এটা ধৰ্ম লৈ লৈছে, আমাৰ আপত্তি নাই। কিন্তু কমচে কম যিটো মাতৃধৰ্মৰ পৰা আপুনি গৈছে, সেই মাতৃধৰ্মক কমচে কম ইনচাল্ট নকৰিব। ঠিক আছে, হয়, ধন্যবাদ জনাইছোঁ শিলাদিত্যদেৱ। আপুনি আপোনাৰ কথাখিনি ইয়াত দাঙি ধৰিলে। এয়া আছিল শিলাদিত্যদেৱ, সদায় স্পষ্টতাৰে নিজৰ কথাখিনি কৈ থাকে। আজি ইয়াত আহি ক'লে যে কিহৰ বাবে তেওঁলোকে গৰুখুটিক লৈ ইমান সক্ৰিয় হৈ থাকিব লগা হৈছে। টাইম এইটৰ বিশেষ অনুষ্ঠানৰ পৰা মই ডিকেট শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।